সেইটো অকৃতজ্ঞতা বুলি ক'ব। আৰু অসমীয়া মানুহে অসমৰ ৰাইজৰ বিপদৰ সময়ত চৰকাৰৰ অস্তিত্ব একেবাৰে নাইকিয়া হোৱাৰ সময়ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ মানুহক সহায় কৰি যেতিয়া পাৰলৈ তুলি আনিলে, অসমৰ মুখ্যমন্ত্ৰীৰ এই আচৰণো নদীত পৰা কুকুৰে পাৰলৈ উঠাৰ পাছত তোলা মানুহজনকে কামুৰি দিয়াৰ নিচিনা ঘটনা সংঘটিত হৈছে। এইটো দুৰ্ভাগ্যজনক ঘটনা। মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ মানৱীয়তাক দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। যিটো সময়ত অসমীয়া মানুহে মানৱতা প্ৰদৰ্শন কৰিছে, যিহেতু মানুহে মানুহৰ বাবে কাম কৰিছে, সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমীয়া মানুহৰ এই মানৱতাক তেওঁ দুষ্কাৰ্য বুলি ঘোষণা কৰিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ক'ব খুজিছে। তেওঁ হৃদয়বান মানুহবিলাকক দুষ্ট মানুহ বুলি ঘোষণা কৰিছে। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ এই কাণ্ড মই পানীত পৰা কুকুৰে উদ্ধাৰ কৰাৰ পাছত উদ্ধাৰকাৰী কামুৰি দিয়া ঘটনাৰ লগত তুলনা কৰিছো। এইটো দুৰ্ভাগ্যজনক ঘটনা। বাটে ঘাটে বান সাহায্য সংগ্ৰহটো এটা চূড়ান্ত মানৱীয়তাৰ নিদৰ্শন। অসমৰ মুখ্যমন্ত্ৰীয়ে তাক তথাকথিত চান্দাৰ লগত তুলনা কৰিছে। চান্দা লৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে, আৰু অসমত যিসকলে চান্দা তোলে সেইসকল অসমৰ মুখ্যমন্ত্ৰীৰ পোহনীয়া। অসমত আজিৰ দিনটোত যিসকলে চান্দা তুলিব পাৰে সেই আটাইবিলাক সংগঠন অসমৰ মুখ্যমন্ত্ৰীৰ বন্ধু। যাৰ লগত মুখ্যমন্ত্ৰীৰ ভাল নহয় সেই সংগঠনে চান্দা তুলিব অসমত নোৱাৰে। আৰু যেতিয়া অসমীয়া মানুহৰ বিপদৰ সময়ত অসমীয়া মানুহে নিজৰ পকেটৰ পৰা, অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা, দোকান পোহাৰৰ পৰা, বাটে ঘাটে সামান্য দান বৰঙণি, আজিলৈকে ক'তো শুনা নাই নে বানপানীৰ কাৰণে কাৰোবাক ধমকি দি পইচা তুলিছে। তেনেকুৱা এটা দৃষ্টান্ত আমি ক'তো এখনো পেপাৰ, এটা টিভিটো ক'তো পঢ়িবলৈ পোৱা নাই। সেই সময়ত অসমীয়া মানুহৰ এই যিটো উদাৰতা, এই যিটো মানৱীয়তা, তাক তথাকথিত চান্দা দুষ্কৃতি, তেওঁৰ বিজেপি পাৰ্টীয়ে যিটো চান্দা দুষ্কৃতি কৰে, ব্লেকমেইল কৰি, তেওঁৰ পোহনীয়া সংগঠনবিলাকে যিটো কাম কৰে, সেই কামৰ লগত তুলনা কৰাটো এটা দুৰ্ভাগ্যজনক ঘটনা। আৰু মুখ্যমন্ত্ৰীক মই এনে কথা কোৱাৰ কাৰণে ৰাজহুৱাকৈ ক্ষমা বিচাৰিবৰ কাৰণে দাবী জনাইছো। মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ ক্ষমা বিচাৰক। যদি সঁচাকে অসমৰ মানুহে অসমৰ মানুহে বান সাহায্য তুলিব নালাগে, যাক তেওঁ চান্দাৰ লগত তুলনা কৰিছে, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীয়ে CM ৰিলিফ ফাণ্ডৰ কাৰণে চান্দা তুলি আছে কিয়? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।